আমার ছাত্র ছাত্রীসকল তোমালোকৰ অহা গুণোৎসৱত কিছুমান ইম্পৰ্টেণ্ট কথা মই তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে হয়তো কিছুমানে ভাবি আছা যে গুণোৎসৱটো আমাৰ কিছুমানে ছাৰৰ সহায়ত নাইবা কোনোবাই কিছুমান কৈ দিব সেই বুলি মই গুণোৎসৱত ভাল এটা মাৰ্ক পাবলৈ যত্ন কৰিম, এনেকুৱা নহয়। তোমালোকে এটা কাম কৰিবা যে এতিয়াৰ পৰা কোনোবাৰ কথা শুনি বা কোনোবাই কোনো এটা কথা ক'লে সেই মাৰ্ক লৈ তোমালোকে ভৱিষ্যতত কিবা এটা কামত উপনীত হ'ব নোৱাৰিবা। কিন্তু তোমালোকে ভৱিষ্যতত চাকৰি কৰিবলৈ হ'লে, ভৱিষ্যতত কোনো এটা স্কলাৰশ্বিপ পাবলৈ হ'লে সকলো সময়তো নিজৰ ওপৰত নিজে কি কৰিব লাগিব, ডিপেণ্ড কৰিব লাগিব যে মই কি জানো, মই কি বিষয়ত পাৰ্গত। ছ'চিয়েল ছায়েন্সত তোমালোকৰ পাৰ্গত হ'ব লাগিব, ইংলিছত তোমালোকৰ পাৰ্গত হ'ব লাগিব, মেথছত তোমালোকৰ পাৰ্গত হ'ব লাগিব। কিছুমানে ভাবি আছা যে মই মেথছ নলওঁ, মই মেথছত ইমান গুৰুত্ব নহয়, মই আৰ্টছত পঢ়িম। কিন্তু আজি আৰ্টছত পঢ়িও কি কৰিব লাগে জানা, যে অসম গভৰ্ণমেণ্টত যেতিয়া আছাম পুলিচত চাকৰি আহে তেতিয়া 25 মাৰ্কৰ মেথছ আহে। 100ৰ মাজত 25 মাৰ্ক মেথছ, মানে গণিত কৰিব লাগিব। 100ৰ মাজত 25 মাৰ্কত ছ'চিয়েল ছায়েন্স আহে, 100ৰ মাজত 25 মাৰ্কৰ ইংলিছ আহে, 100ৰ মাজত 25 মাৰ্কৰ কিছুমান টেকনিকেল, কিছুমান ৰিজনিং, কিছুমান অংক আহিব। তেনেহ'লে তোমালোকে অংকৰ মাজতে 50 মাৰ্ক পাবা। গতিকে অংক কেতিয়াও অৱহেলা নকৰিবা। এতিয়াৰ পৰাই তোমালোকে এটা কাম কৰা, তুমি যি ক্লাছত পঢ়ি আছা সেই ক্লাছতে 1 মাৰ্কৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা 1 মাৰ্ককৈ তোমালোকে মেথছৰ যিমান কেইটা 1 মাৰ্কৰ কুৱেশ্যন আছে তোমালোকে সলভ কৰা, সমাধান কৰা। 1 নম্বৰ কথা যে ইংৰাজীত তোমালোকৰ মেথছত তোমালোকৰ কাৰণে মই কৈ দিলোঁ 1 মাৰ্কৰ যিকেইটা মেথছ আছে তোমালোকৰ গোটেইকেইটা তুমি সলভ কৰিবলৈ যত্ন কৰা, আজিৰ পৰা ষ্টাৰ্ট কৰা। 2 নম্বৰত ছ'চিয়েল ছায়েন্স, যিটো আমি ছ'চিয়েল ছায়েন্সত আমাৰ কি থাকে তোমালোকে মন কৰিবা যে ছ'চিয়েল ছায়েন্সত অসমৰ বিষয়ে থাকে, তাৰপিছত অসমৰ ৰাজনীতিৰ বিষয়ে থাকে, ভাৰতৰ ৰাজনীতিৰ বিষয়ে থাকে, তাৰপিছত অসমৰ জিঅ'গ্ৰাফি মানে অসমৰ ভাৰতৰ চাৰিওপিনে থকা ঠাই দেশ এইবিলাকৰ বিষয়ে থাকে, এইটো কোৱা হয় জিঅ'গ্ৰাফি। তাৰপিছত এই বিষয়ত সামৰি লৈ সংবিধানৰ বিষয়ে সামৰি লৈ এই ছ'চিয়েল ছায়েন্সটো তোমালোকে ফালৰ পৰা 1 মাৰ্কৰ কেইটা তোমালোকে সলভ কৰা। আহোম ৰাজ্যত যিবিলাক শাসন কৰিছে ৰজাসকলে, চুহুংমুং, চুডাংফা, ফ্ৰেংচাংমুং, বিভিন্ন ধৰণৰ ৰজাৰ আওতাত আমাৰ অসমখন যিহেতু চলিছিল সেইবিলাক ৰজাৰ বিষয়ে তুমি ভালকৈ পঢ়া। গতিকে যোৱাবাৰ তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ এটা কুৱেশ্যন মই আলোচনা কৰিম। সেই কুৱেশ্যনটা আহিছিল যে চুহুংমুঙে, দিহিঙীয়া ৰজা যে চুহুংমুং, এই চুহুংমুঙে চুতীয়া ৰাজ্য পৰিচালনা কৰাৰ বাবে কোনটো মন্ত্ৰী পদ তেওঁ স্থাপন কৰিছিল আৰু সেই মন্ত্ৰী পদক কি হিচাপে স্থাপন কৰিছিল, কাক নিয়োজিত কৰিছিল। এইটো এটা আছিল যে এইটো আছিল শদিয়া খোৱাগোহাঁই। শদিয়া খোৱাগোহাঁই যে চুহুংমুঙে চুতীয়া ৰাজ্যখন চোৱাচিতাৰ বাবে শদিয়া খোৱাগোহাঁইক কি কৰিছিল, মন্ত্ৰী পদ হিচাপে স্থাপন কৰিছিল। এইটো এটা ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন যোৱাবাৰ আহিছিল। গতিকে তোমালোকে এতিয়া এটা কাম কৰিবা যে ছ'চিয়েল ছায়েন্সৰ প্ৰত্যেকটো 1 মাৰ্কৰ কাৰণে তোমালোকে কি কৰা, 1 মাৰ্কৰ কাৰণে প্ৰত্যেক ক্লাছৰে 1 মাৰ্কৰ কাৰণে তোমালোকে গুৰুত্ব সহকাৰে ক্লিয়াৰ কৰা। মই ক্লাছ 6ৰ পৰা ক্লাছ 8 লৈকে প্ৰত্যেক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক মই কৈ আছোঁ, ক্লাছ 10 লৈকেও কিন্তু কৈ আছোঁ। যদি কোনোবাই শুনি আছা তেন্তে তোমালোকে আজিৰ পৰা এটা কাম কৰা, ছ'চিয়েল ছায়েন্সত 1 মাৰ্কৰ ক্লিয়াৰ কৰা, তাৰপিছত মেথছৰ 1 মাৰ্কৰ গোটেইকেইটা ক্লিয়াৰ কৰা। ইংৰাজীৰ কাৰণে কি কৰিবা, ইংৰাজীৰ কাৰণে তোমালোকৰ চিন্তা কৰিব নালাগে। ইংৰাজীত পেৰাগ্ৰাফবিলাক দিয়া থাকিব, পেৰাগ্ৰাফ মানে এটা গল্প দিয়া থাকিব, সেই গল্পৰ পৰাই প্ৰশ্ন সুধিব আৰু এই প্ৰশ্নবিলাক দিবলৈ যত্ন কৰিবা, ঠিক আছে, প্ৰশ্নৰ উত্তৰ দিব পাৰিবা। অসমীয়াৰ বাবে কি, অসমীয়াৰ বাবে মোৰ এই ভিডিঅ'ত, মোৰ এই ইউটিউব চেনেলত প্লেলিষ্টত গৈ তোমালোকে সকলো এইটোৰ যিমান কেইটা কুৱেশ্যন পেপাৰ আহিছিল 2024-23ত গোটেইকেইটা মই সলভ কৰি দি দিছোঁ, তোমালোকে চাই লোৱা। আৰু এটা কি থাকে, আৰু এটা থাকে হিন্দীৰ বাবেও দিয়া আছে, চাই ল'ব পাৰা। আৰু এটা আছে তোমালোকৰ কাৰণে ইনভাইৰনমেণ্টেল যিটো ষ্টাডিজ বুলি কোৱা হয়, যিটো কোৱা হয় পৰিৱেশ, এই পৰিৱেশৰ বিষয়ে অলপমান জানিব লাগে। পৰিৱেশৰ বিষয়ে মানে আমাৰ ছ'চিয়েল ছায়েন্সত নহয়, ছায়েন্সত অনলি ছায়েন্স, বিজ্ঞানত তোমালোকৰ শেষৰ কেইটামান লেচন আছে, তাত ইনভাইৰনমেণ্টেল ষ্টাডিজৰ ওপৰতো 2-এটা প্ৰশ্ন দেখিবলৈ পোৱা যায় আহে। তোমালোকে বিজ্ঞানটো ভালদৰে পঢ়া।
মই বিজ্ঞানৰ শিক্ষক হয় ছ'চিয়েল সায়েন্স নপঢ়া মই মেথছ আৰু বিজ্ঞান পঢ়াওঁ ঠিক আছে গণিত আৰু বিজ্ঞান পঢ়াওঁ গতিকে তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন লৈ একদম নিখুঁতভাৱে তোমালোকে এটা কাম কৰা প্ৰত্যেকটা ক্লাছৰে ছাত্ৰ ছাত্ৰীসকলে তোমালোকে গুণোৎসৱত ভাল এটা ৰেজাল্ট কৰিবলৈ যত্ন কৰা ইমান সময় ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ